হাজোৰ এটি ভঙা বজালৈ এতিয়া মানুহৰ সোঁত বৈছে। ৰফিক আলীৰ এই বাসগৃহলৈ কিয় মানুহৰ আগমন হৈছে? কাৰণ শুনিলে আচৰিত হৈ পৰিব আপুনিও। হয়, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত দৰিদ্ৰ লোকৰ গৃহৰ জিঅ' ট্ৰেকিঙৰ কাম চলি আছে। একাংশ গ্ৰাম্য সখীৰ জৰিয়তে দুখীয়া গৃহহীন লোকসকলক চিনাক্তকৰণ প্ৰক্ৰিয়া বৰ্তমান অব্যাহত আছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত। সমান্তৰালকৈ হাজোৰ কোঁৱৰপুৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জিঅ' ট্ৰেকিঙৰ নামত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি ধনী শ্ৰেণীৰ লোকক ঘৰ দিয়াৰ অভিযোগ উত্থাপন হৈছে। তাৰ মাজতেই সকলোৰে আদৰৰ হৈ পৰিছে হাজোৰ কোঁৱৰপুৰ গাঁৱৰ ৰফিক আলী আৰু মজিৰত বিবিৰ এই মাটিৰৰ ঘৰটো। অভিযোগ মতে গাঁওখনৰ একাংশ দালালৰ সহযোগত একাংশ ধনী ব্যক্তিয়ে পকী ঘৰ থকাৰ স্বত্তেও কেঁচা মাটিৰ বেৰৰ এই ঘৰটোৰ সৈতে ফটো উঠিবৰ বাবে হেতা ওপৰা লগাইছে। মানুহ আছিল মানুহ যেতিয়া প্ৰধানমন্ত্ৰী আৱাসত আহি থকা অৱস্থাতে মানুহ আহি বহিল চেয়াৰ পাতি বহাৰ পিছত মানুহকেইজন মই চাইডত আছিলোঁ, মই চাইডত থাকি পেলাই মই কৈছোঁ লাইনত চেয়াৰ দি মই বাইদেউ কৈ থকা অৱস্থাত যাই পেলাই ফটো তুলিব। ৰফিক আৰু মজিদ তাৰমানে এওঁ তেতিয়া ঘৰত নাছিল, তাৰমানে কাম কৰা মানুহ এওঁলোকৰ ঘৰত কোনে ফটো উঠালে? ফটো উঠিছিল জৈনুৰ আলী। তেওঁ পকী ঘৰ আছে আৰু দুখীয়া পাব নালাগে আৰু ঘৰ মোটামুটি আৰু ধনীকে লাগে ঘৰ। গাঁওখনৰ ৰফিক আলী নামৰ এই লোকজনৰ পৰিয়ালটোক জিঅ' ট্ৰেকিঙৰ পৰা বিৰত ৰাখি একাংশ ধনী শ্ৰেণীৰ লোকক গৃহ দিয়াৰ বাবে উঠি পৰি লাগিছে এটা দালাল চক্ৰ। এই অভিযোগ আমাৰ নহয়, এই অভিযোগ ভুক্তভোগী পৰিয়ালটোৰ মতে পকীঘৰ থকা লোকসকলে তেওঁলোকৰ ঘৰত আহি ফটো উঠি সেই ফটো জমা দিয়াৰ ফলতেই তেওঁলোকে এতিয়া চৰকাৰী আৱাসগৃহ নোপোৱাৰ উপক্ৰম হৈছে। বেলেগ একজনে ফটোটো মাৰি লৈ গেলাক, মোৰ ফটোটো লাষ্টত মাৰলি ফৰ্মখন লিখিলে টাকা দেৰি আহি গেল, সেই বিজে লৈ গুচি গেল বাইদেউজনে। বেলেগে ফটো মাৰছি আৰু চাজি সেইগিলাখান পকী ঘৰ আছে নাই, ইহঁতৰ পাতে আছে ফটো মাৰিব বহুত মানুহ তাৰমানে গোট খাই গৈছি। যাৰ পাছত আৰু আমাৰ সেንቲ নহ'ল, হাল্লা লাগি গেল লাষ্টে। তাৰে আৰু কি ক'ম আৰু যি আৰু পাওঁ ভাগ্যত আছে পাম আৰু নাপলি নাই আৰু বেছি জজাবাস্তি নকৰোঁ। থাকলি এতিয়া মানুহ আছিলে নেচাৰভেট আহি কেনে বেলেগ এজনে ফটো মাৰি লৈ গৈছে। তেওঁৰ পাকা ঘৰ আছে, তেওঁৰ পাকা ঘৰ আছে, তেওঁৰ মানে এনেকুৱা ভাঙা ঘৰ নাই, বেয়া ঘৰ নাই। যি সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী আৱাসগৃহৰ নামত দুৰ্নীতি ৰোধৰ অপ্ৰাণ চেষ্টা চলাইছে, তেনে সময়ত হাজোৰ কোঁৱৰপুৰত একাংশ দালাল চক্ৰই সমুদায় প্ৰক্ৰিয়াটোৰ বিপৰীতে পৰিচালিত কৰাৰ চেষ্টা অব্যাহত ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পাছত বিষয়টো বিভাগীয় কৰ্তৃপক্ষই কিদৰে লয় সেয়াহে হ'ব লক্ষণীয়। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ হাজো।